তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ইতিমধ্যে তুংগত প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰ ৰাজ্যৰ আন সমষ্টিসমূহৰ সমান্তৰালকৈ গুৱাহাটী লোকসভা সমষ্টিটো আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ নিৰ্বাচন অহাৰ লগে লগে জনপ্ৰতিনিধিসকলৰ মুখত পুনৰ শুনিবলৈ পোৱা গৈছে বিভিন্ন প্ৰতিশ্ৰুতিৰ শ্লোগান পুনৰ চৰ্চাত গুৱাহাটীৰ পাহাৰত বসবাস কৰা লোকসকলৰ ভূমিপট্টাৰ প্ৰসংগ নিৰ্বাচন আহে নিৰ্বাচন যায় কিন্তু আজিও সমাধান নহল গুৱাহাটীৰ 18খনকৈ পাহাৰত বসবাস কৰা প্ৰায় 1 লাখ পৰিয়ালৰ ভূমিপট্টাৰ সমস্যা আগন্তুক নিৰ্বাচনক লৈ গুৱাহাটীৰ পাহাৰীয়া ভোটাৰসকলৰ মাজত অব্যাহত আছে প্ৰতিক্ৰিয়াৰ ভূমিপট্টা দিয়াটো বাদ দিয়ক আজি তাৰিখত মুখ্যমন্ত্ৰীজন অসমৰ মাটিৰ চৰ্দাৰ হৈছে কালি আপুনি কিৰণ ৰিজিজুৱে কি কৈছে চাকমাসকলক আনি ইয়াত সংস্থাপন কৰিব ৱেৰেজ গুৱাহাটীৰ মাজমজিয়াত ৮৫,০০০ ফেমিলি পাহাৰত আছে ভূমিপট্টা তেওঁলোকে বসুন্ধৰাৰ জৰিয়তে পট্টাহীন কৰি ভূমিহীন কৰি পেলালে মানুহখিনিক গোটেই অসমত 20 লাখ মাটি পট্টা এপ্লাই কৰা হৈ আছে পট্টা দিব পৰা নাই এতিয়া তেওঁ এটা কাম কৰি ভাল পায় যে তেওঁ মানে যে ব্ৰকাৰ বুলি আমি কওঁ যে ব্ৰকাৰীটো কৰি ভাল পায় তেওঁ এতিয়া অৰুণাচলত किरण रिजिजू कैसे अरे क्या प्रॉब्लम है आपका अगर साकमा आना है खाली जमी बही पड़ा हुआ है ले आइए माने जी सरदारी करी भाल पाए मैं मुख्यमंत्री कैसो माटी आमी अरुणाचलत अपनी गाड़ीखन लै जाओकचोन इनार लाइन पार्मिटत আপোনাৰ সাধ্য আছে নেকি গাড়ীখন আপুনি 100 মিটাৰ পাৰমিশন নোলোৱাকে যাব পাৰিব এইবিলাকৰ পৰা শিকা নাই নেকি মুখ্যমন্ত্ৰীয়ে মই ভাল পাওঁ অৰুণাচলক এই কাৰণে কাৰণ নিজৰ মাটিৰ ওপৰত কাৰো অধিকাৰ দিয়া নাই মই কৈছো আমাৰ মাটিৰ ওপৰত অধিকাৰ কিয় বেলেগক দিম আমি আমাৰ মাটিৰ অধিকাৰ আমাৰ হাতত থাকিব সেই কাৰণে কৈছো আমাক জিকাই পঠাও আমাৰ মাটিৰ ওপৰত বেলেগে হেন চকু দিলে আমি ৰঙা চকু দি পেলাই আমি তো চাইনাই মাটি দখল কৰিছে 56 ইঞ্চি বহল বুকুৰ প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰেলিয়া ঘূৰি ফুৰিছে আমি তেনেকুৱা মানুহ নহয় আমি কৈছো আমাৰ ইয়াত কোনবাই জমি কিনিবলৈ যেতিয়া আহিব মানে বেদখল কৰিবলৈ আহিব আমি পহৰা দিম আমি তো এনেকুৱা চকীদাৰ নহয় গোটেইবিলাক লুটিপুটি লৈ পেলাই নিজৰ তাত